এয়া হৈছে আধা লিটাৰৰ গাখীৰৰ পনীৰ। পনীৰ মই ঘৰতে বনাওঁ আৰু পনীৰ বনাবলৈ একেবাৰে সহজ। লগতে মই এটা পিঁয়াজ কাটিছোঁ এনেকৈ। এটা টমেটো কাটিছোঁ এনেকৈ আৰু কেপচিকাম এনেকৈ কাটিছোঁ। এয়া হৈছে পালেং শাক। মই ষ্টকত এনেকৈ থৈ দিছিলোঁ ফ্ৰিজাৰত। এয়া দেখিছে, মই এনেকৈ ষ্টক কৰি ৰাখি দিওঁ ফ্ৰিজাৰত। নিমখ মই আন্দাজত হিচাপে দিছোঁ। ষ্টক কৰি ৰখা পালেং শাক বটা। বন্ধুসকল, পালেং শাক এনেকৈ ষ্টক কৰি ৰাখিলে যেনেকৈ ইচ্ছা তেনেকৈ বনাব পাৰে, যি বস্তু হ'লেও, আৰু টান নাথাকে। আৰু এয়া দেখিছে, মই ইয়াতে পনীৰ দিম। এখন পানী ওলাইছে, পানীটো মই শুকাই ল'ম। ইয়াতে মই কিন্তু অলপমান চেনি দিছোঁ। দেখিছে, মই অলপমান চেনিও দিছোঁ ইয়াতে। আপোনালোকে দিলে দিব পাৰে, নিদিলে নাই। দিব লাগিব সেইটো কথা নহয়। কিছুমানে মিঠা খাই বেয়া পায় আৰু কিছুমানে মিঠা অলপমান নহ'লে ভাল নাপায়। সকলোৰে বেলেগ বেলেগ ৰন্ধাৰ সোৱাদটো বেলেগ। এয়া অলপমান পানী শুকাই আহিলে মই পনীৰখিনি ঢালি আৰু গেছটো বন্ধ কৰি দিম। এইবাৰ মই ভাজি ৰখা পনীৰখিনি ঢালি দিম আৰু আপোনালোকে ঘৰতে পনীৰ বনাব পাৰিব। একেবাৰে সহজ হয়। আগতেও মই ভিডিঅ' দেখুৱাইছোঁ আপোনালোকক পনীৰ বনোৱাটো। আৰু দৈ বা নেমু টেঙা এইবিলাকেৰেও কাটিব পাৰে। এয়া ৰেডি হৈ গ'ল। মই এবাৰ গেছটো বন্ধ কৰি দিলোঁ। একেবাৰে ৰেডি হৈ গৈছে ঝটফটকৈ। দেখিছে, একেবাৰে তাড়াতাড়ি হৈ যায়। এইবিলাক হৈ গৈছে। আপোনালোকে 5 মিনিটৰ পালক পনীৰ ৰেচিপিটো দেখিলে কেনেকুৱা লাগিল জনাব আৰু ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। এয়া একেবাৰে ৰেডি দেখিছে। আপোনালোকে বনাব পাৰিব, একেবাৰে 5 মিনিটতে হৈ যায়। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল আপোনালোকে জনাব।